নমস্কাৰ আপোনালোকে চাই আছে ঈশান নিউজ আৰু মই হাৰংগ পানী ভূঞাই লৈ আহিছো বিদেশৰ খবৰ। মানৱ জাতিৰ বাবে এটা ভয়ংকৰ তথ্য। প্ৰতি 16 ছেকেণ্ডত মৃত্যু হয় এটি নৱজাতকৰ। প্ৰতি বছৰে মৃত্যু 20 লাখ নৱজাতকৰ। বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনাইটেড নেশ্যনছ চিলড্ৰেনছ ফাণ্ড আৰু সহযোগী সংস্থাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। মানৱ জাতিৰ বাবে ভয়ংকৰ তথ্য। প্ৰতি 16 ছেকেণ্ডত প্ৰসৱৰ সময়ত মৃত্যু এটি শিশুৰ। প্ৰতি বছৰে মৃত্যু 20 লাখ নৱজাতকৰ। সম্প্ৰতি কৰোনা ভাইৰাছৰ সৈতে যুঁজি আছে সমগ্ৰ বিশ্ব। এনে সংকটৰ সময়তে আন এক সংকটৰ সন্মুখীন হ'বলৈ গৈ আছে বিশ্বৰ মানৱ জাতি। বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনাইটেড নেশ্যনছ চিলড্ৰেনছ ফাণ্ড আৰু সহযোগী সংস্থাৰ মতে প্ৰতি বছৰে জন্ম লাভ কৰিছে প্ৰায় 20 লাখ মৃত শিশুৱে। বিশ্বত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ষ্টিল বাৰ্থৰ ঘটনা। উল্লেখ্য যে গৰ্ভধাৰণৰ 28 সপ্তাহ বা ইয়াৰ পাছত মৃত শিশু জন্ম হোৱা অথবা প্ৰসৱৰ সময়ত শিশুৰ মৃত্যুক কোৱা হয় ষ্টিল বাৰ্থ। উন্নয়নশীল দেশবোৰত ষ্টিল বাৰ্থৰ ঘটনা অধিক। বৃহস্পতিবাৰে প্ৰকাশিত ইউনিচেফৰ এক প্ৰতিবেদনৰ মতে বিগত বৰ্ষত উপ-চাহাৰা আফ্ৰিকা অথবা দক্ষিণ এছিয়াত 4টা নৱজাতকৰ ভিতৰত 3টা আছিল ষ্টিল বাৰ্থ, অৰ্থাৎ 3টা মৃত শিশু জন্ম লাভ কৰিছিল। ইউনিচেফৰ কাৰ্যকৰী নিৰ্দেশক হেনৰিটা ফৰৰ মতে প্ৰত্যেক 16 ছেকেণ্ডত এগৰাকী মাতৃয়ে প্ৰসৱ কৰিছে এটি মৃত শিশু। প্ৰকাশিত ৰিপৰ্টত সকিয়নি প্ৰদান কৰি কোৱা হৈছে যে কোভিড-19 আৰু অধিক বৃদ্ধি কৰিব পাৰে ষ্টিল বাৰ্থৰ হাৰ। কোভিডৰ বাবে অনাগত বৰ্ষত 117খন উন্নয়নশীল দেশত 2 লাখ মৃত শিশু জন্ম হ'ব বুলি আশংকা প্ৰকাশ কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ষ্টিল বাৰ্থৰ 40%তকৈ অধিক ঘটনা প্ৰসৱৰ সময়ত হয়। উপ-চাহাৰা আফ্ৰিকা আৰু মধ্য এছিয়াত প্ৰসৱৰ সময়ত ষ্টিল বাৰ্থৰ সন্মুখীন হয় প্ৰসূতি। ইউৰোপ, উত্তৰ আমেৰিকা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ডত ষ্টিল বাৰ্থৰ হাৰ 6%। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে উন্নয়নশীল দেশত উন্নত দেশবোৰত জাতিগত সংখ্যালঘুসকলৰ মাজত ষ্টিল বাৰ্থৰ ঘটনা অধিক। উদাহৰণস্বৰূপে বিশ্বৰ ভিতৰত কানাডাৰ ইউনাইটেড সম্প্ৰদায়ৰ মহিলাসকলৰ মাজত ষ্টিল বাৰ্থৰ হাৰ 3 গুণ অধিক। প্ৰতিবেদনৰ মতে প্ৰসূতি মাতৃৰ উন্নত নিৰীক্ষণ, প্ৰসৱৰ পূৰ্বে প্ৰসূতি মাতৃৰ সুযত্ন আৰু সুৰক্ষিত প্ৰসৱৰ দ্বাৰা এই ষ্টিল বাৰ্থৰ হাৰ হ্ৰাস কৰিব পাৰি। ইণ্টাৰনেশ্যনেল ডেস্ক, ঈশান নিউজ। নায়ক ছবিখনত এদিনৰ বাবে মুখ্যমন্ত্ৰী হৈছিল অভিনেতা অনিল কাপুৰ আৰু ৰিয়েল লাইফত ঘটিল এই নায়ক ছবিৰ দৰে এক অনুৰূপ ঘটনা। নায়ক ছবিত অনিল কাপুৰৰ দৰে বাস্তৱতো এগৰাকী 16 বছৰীয়া কিশোৰীয়ে এদিনৰ বাবে হ'ল এখন দেশৰ প্ৰধানমন্ত্ৰী। কোন এইগৰাকী কিশোৰী চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। আপোনালোকৰ চাগে মনত আছে অনিল কাপুৰ অভিনীত বলিউডৰ ছুপাৰহিট ছবি নায়কৰ কথা, য'ত এদিনৰ বাবে প্ৰধানমন্ত্ৰী হৈছিল অভিনেতা অনিল কাপুৰ। হয়, নায়ক ছবিখনৰ ঘটনাই যেন বাস্তৱায়িত হ'ল ফিনলেণ্ডত, য'ত এদিনৰ বাবে প্ৰধানমন্ত্ৰী হ'ল এগৰাকী সুৰক্ষী। ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী সান্না মাৰিনে এদিনৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ তুলি দিলে 16 বছৰীয়া আভা মুৰ্টোৰ হাতত। দক্ষিণ ফিনলেণ্ডৰ বাল্কিৰ বাসিন্দা আভা মুৰ্টো এগৰাকী পৰিৱেশ আৰু মানৱ অধিকাৰ কৰ্মী। নাৰী অধিকাৰ বিষয়ক সজাগতা অভিযানৰ অংশস্বৰূপে এদিনৰ বাবে প্ৰধানমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে আভাই। এদিনৰ বাবে হ'লেও প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰি যথেষ্ট উৎসাহিত হৈ পৰে আভা। আভাৰ মতে
এয়া তেওঁৰ জীৱনৰ অন্যতম প্ৰাপ্তি শিশুৰ অধিকাৰ ন্যাস প্লেন ইণ্টাৰনেশ্যনেলে এদিনৰ বাবে প্ৰধানমন্ত্ৰী শীৰ্ষক অভিযান চলাইছিল যাৰ অধীনত এদিনৰ বাবে প্ৰধানমন্ত্ৰী হ'ল আভা মুৰ্টো দায়িত্বভাৰ লৈ ন্যায়ালয়ৰ চেঞ্চৰসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে আভাই লগতে উপস্থিত থাকে সদনৰ কাম-কাজত আনহাতে সদনত দেশৰ উন্নয়ন আৰু বৈদেশিক বাণিজ্য বিষয়ক বক্তব্য আগবঢ়ালে আভাই উল্লেখ্য ফিনলেণ্ডৰ ৩৪ বছৰীয়া বৰ্তমানৰ প্ৰধানমন্ত্ৰী সান্না মাৰিন বিশ্বৰ ভিতৰত সবাতোকৈ কনিষ্ঠতম প্ৰধানমন্ত্ৰী ডিজিটেল মাধ্যমত বৃদ্ধি হৈছে নাৰী নিৰ্যাতনৰ ঘটনা এক আন্তঃৰাষ্ট্ৰীয় সমীক্ষা মতে অনলাইনত হাৰাশাস্তি তথা অপমানৰ সন্মুখীন হয় ৫৮% মহিলা ইউনাইটেড কিংডম ভিত্তিত মানৱীয় সংগঠন প্লেন ইণ্টাৰনেশ্যনেলে ২২খন দেশৰ মাজত এই সমীক্ষা চলাইছিল ষ্টেট অৱ দ্য ৱৰ্ল্ড গাৰ্ল ৰেকৰ্ডত ওলাইছে এই উদ্বেগজনক তথ্য ভাৰত ব্ৰাজিল নাইজেৰিয়া স্পেইন অষ্ট্ৰেলিয়া জাপান থাইলেণ্ড আমেৰিকাকে ধৰি ২২খন দেশত সংগঠনটোৱে সমীক্ষা চলাইছিল এই সমীক্ষাত সামৰি লোৱা হৈছে ১৫ৰ পৰা ২৫ বছৰ বয়সৰ ১৪,০০০ গৰাকী মহিলাক সমীক্ষাটোত ৫৮% মহিলাই প্ৰকাশ কৰিলে অনলাইনত সন্মুখীন হোৱা হাৰাশাস্তিৰ কথা ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ হোৱাটছএপ টিকটকত অপমানিত হৈছে ৫৮% মহিলা দক্ষিণ কোৰিয়াত একেলগে হত্যা কৰা হ'ল ১৫০০ গাহৰি কিয়নো দেশখনত ভয়াৱহ ৰূপ ধাৰণ কৰিছে আফ্ৰিকান সোৱাইন ফ্লুৱে গংবন প্ৰদেশৰ ফাৰ্মত ৩টা মৃত গাহৰিৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত আফ্ৰিকান সোৱাইন ফ্লুৰ দ্বাৰা সংক্ৰমিত পোৱা গৈছে প্ৰশাসনৰ মতে এই ৰোগ গাহৰিৰ পৰা মানুহলৈ নিবিয়পে যদিও অতি সহজতে সংক্ৰমিত হৈ গাহৰিৰ পৰা সুস্থ গাহৰিলৈ বিয়পাৰ আশংকা থাকে বিগত বৰ্ষত ১৪খন ফাৰ্মত এই ৰোগ বিয়পি পৰিছিল যাৰ বাবে একেলগে হত্যা কৰা হৈছিল ৪০,০০০ গাহৰি উল্লেখ্য আফ্ৰিকান সোৱাইন ফ্লুৰ ঘটনা পোহৰলৈ অহাৰ পাছতে জাৰ্মানীয়ে দেশখনৰ পৰা গাহৰি আমদানিত নিষেধাজ্ঞা আৰোপ কৰিছে ঘোষণা হ'ল ২০২০ বৰ্ষৰ শান্তিৰ নোবেল বঁটা ৱৰ্ল্ড ফুড প্ৰগ্ৰেমলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ শান্তিৰ নোবেল বঁটা ভোক নিবাৰণৰ বাবে প্ৰদান কৰা হৈছে শান্তিৰ নোবেল বিশ্বজুৰি বৃহৎ হাৰত আৰ্তজনলৈ খাদ্য যোগান ধৰা আৰু প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ বাবে সংস্থাটোলৈ দিয়া হৈছে এই বৰ্ষৰ শান্তিৰ নোবেল বঁটা দক্ষিণ কোৰিয়াৰ উলচান চহৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড এটি ৩৩ মহলীয়া ভৱনত ৰাতিপুৱা সংঘটিত হয় এই অগ্নিকাণ্ডত ৮৮জন লোক আঘাতপ্ৰাপ্ত হয় প্ৰাপ্ত তথ্য অনুসৰি অট্টালিকাৰ ৮ৰ পৰা ১২ মহলাৰ ভিতৰত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিল পিছলৈ সমগ্ৰ অট্টালিকাটো গ্ৰাস কৰে জুয়ে অট্টালিকাত প্ৰায় ১২০টা পৰিয়াল আছিল অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে উদ্ধাৰ কাৰ্য আৰম্ভ কৰা হয় এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনীয়ে তৎপৰতাৰে জুই নিৰ্বাপন কৰে ভাগ্যক্ৰমে অগ্নিকাণ্ডত কোনো লোকৰ মৃত্যু হোৱা নাই আৰু ইয়াৰ লগে লগে বিদেশৰ খবৰৰ পৰা মই সাৰংগপানী ভূঞা ইমানতে বিদায় লৈছো নমস্কাৰ